শনিবাৰে দিনৰ 12 বজাত ডিফুস্থিত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হৈ কালি ডিফু পাৱাৰ হাউচ বজাৰৰ পৰা কিনি নিয়া মুড়ি আৰু গুড় খাই অসুস্থ হৈ পৰা দুই শিশুৰ স্বাস্থ্যৰ বুজ লয় কাৰ্বি আংলং জিলা আয়ুক্ত নীলা ফাংচপি আৰু সঞ্জীৱ কুমাৰ শইকীয়াই। উল্লেখ্য যে কালি মুড়ি আৰু গুড় খাই এটা পৰিয়ালৰে 3 শিশু ভাতৃ অসুস্থ হৈ পৰিছিল। তাৰে 13 বছৰীয়া শিশুগৰাকী মৃত্যুমুখত পৰিছিল। শিশু দুগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আয়ুক্তগৰাকীয়ে কয় যে কথাটো সঁচা তেখেতসকলে দেউতাকে আমাৰ পাৱাৰ হাউচৰ যিটো বজাৰৰ পৰা আমাক যিটো আমি লগ কৰি পেলাই যিখিনি কথা পালোঁ যে তেখেতে মুড়ি কিনিবলৈ গৈছে আৰু লগতে গুড়ো কিনিব গৈছিলে। তেতিয়া ল'ৰাজনে যিজন মানে ঢুকালে বাইচং দে তেখেত অলপ বেছিকৈ খাইছে বুলি কৈছে। ভোক লগাৰ কাৰণে ভাতখিনি খোৱা নাই বুলিকে মাকজনীয়ে মানে যিটো দেউতাকে গুড় আৰু চিৰা আনিছে সেইটো খাই পেলাই অলপ বেছিকৈ খালে। সেইকাৰণে মানে তেখেতৰ মানে চিৰিয়াছ হৈ পেলাই তেনেকুৱা হ'ব পালে। তাৰপিছত যিজন আৰু ল'ৰা দুটা ডেভিনছন আৰু চনচিং দে বৰ্তমান ICUত আছে। হ'লেও ডক্টৰৰ পৰা যিটো বাইদেউ এতিয়া মোৰ ওচৰতে আছে যে ক'লে যে তেখেত যেতিয়া আনিছিলে হস্পিটেলত ভৰ্তি হৈছিলে তেতিয়া বেছি চিৰিয়াছ আছিলে, কিন্তু এতিয়া বৰ্তমান আমি নিজ চকুৰে চাই আহিছোঁ সুস্থ কথা বতৰা কৰিব পাৰিছে। যিকেইটা মই প্ৰশ্ন কৰিছোঁ তেখেতে ধুনীয়াকৈ উত্তৰ দিছে। আৰু লগতে যিজন ডেভিনছন ক্লাছ 9ত পঢ়ে, DAV হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে, তেখেতেও ধুনীয়াকৈ মানে কথা পাতিছে আৰু খাবলৈও আৰম্ভ কৰিছে। আৰু ডক্টৰৰ পৰা যিখিনি গম পালোঁ তেখেতসকল বৰ্তমান সুস্থ। আৰু লগতে মাক দেউতা বাবু সিং দে আৰু মাক বিনাই হিপি তেখেতসকলক চাই আহিছোঁ, তেখেতসকলেও বৰ্তমান সুস্থ আছে। মানে এটা কথা কালিও এইটো অভিযোগ উঠিছিলে যে কিছুমান অস্বাস্থ্যকৰ পৰিৱেশত ডিফুত কিছুমান খাদ্যৰ বিক্ৰী আহে। অকল মুড়ি বুলি নহয়, মুড়ি কথাটো বাৰু পেকেটিং কৰে আৰু এইটো তেওঁলোকে বস্তাত আনে পেকেটিং কৰি বেছি। আৰু ইয়াৰ উপৰিও মানে একদম ফুচকাকে আদি কৰি বিভিন্ন অস্বাস্থ্যকৰ পৰিৱেশ থাকে। আৰু তেওঁ কথা কৈছে ইয়াত কোনো ফুড ইনস্পেক্টৰ কোনো ধৰণৰ তেনেকৈ নাই। এই ক্ষেত্ৰত কিবা প্ৰশাসনৰ ফালৰ পৰা কিবা হেৰি কৰা হ'ব নেকি? একচুৱেলি আমাৰ যিজন মানে ঠিকেই আপোনালোকে সুধিছে যে আমাৰ ফুড ছেফটি ইনস্পেক্টৰ আমাৰ কাৰ্বি আংলং জিলাত তেনেকুৱা পাৰ্মানেণ্টলি তেনেকুৱা পষ্টিং নাই। আৰু নিশ্চয় আমি চৰকাৰৰ ওচৰত এই কথাখিনি আমি জনাম যে ইমিডিয়েটলি আমাৰ কাৰ্বি আংলং তথা আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট যিটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত যিহেতু দুয়োখন জিলা আছে, তাত মানে ইমিডিয়েটলি এজন ফুড ছেফটি অফিচাৰ আমাক ইয়াত পষ্টিং দিব লাগে। আৰু এই ফুটপাথৰ যিবিলাক দোকান পদপথৰ যিবিলাক দোকান যোনে যেনেকৈ পায় তেনেকৈ বিক্ৰী কৰিছে, এই ক্ষেত্ৰত কিবা আপোনালোকৰ ফালৰ পৰা থাকিব নেকি? নিশ্চয় মই ৰিচেণ্টলি জইন কৰিছোঁ এজ ডেপুটি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। সেইকাৰণে নিশ্চয় এইবিলাক দেখিছোঁ আৰু নিশ্চয় এইকেইদিন ভিতৰতে আমি ষ্টেপ ল'ম। আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিহেতু আমাৰ ইয়াত গাৰ্জেন আছে, তেখেতসকলৰ লগতো আমি আলোচনা কৰিম। লগতে আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন যিহেতু খুদ আজি SP চাহাবো আমাৰ লগতে আছে, সেইকাৰণে আমি গোটেই মিলি পেলাই আলোচনাৰ মাজত আমি ডিফু টাউন যিখিনি আমাৰ ভাল এটা স্বাস্থ্যকৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ আমি চেষ্টা চলাই যাম। আৰু সেইটো কৰিবলৈ কাৰণে আপোনালোকৰ সহায় সহযোগিতা সদায় লাগিব। মিউনিচিপেল বৰ্ডৰ কিবা মানে নীতি নিয়ম মেইনটেইন কৰাৰ দায়িত্ব আছিল? হয়, আছে। মই অলৰেডি আপোনালোকক জনালোঁ, মই নতুনকৈ জইন কৰিছোঁ। গোটেইখিনি আমি আমাৰ মুৰব্বী আছে, আমাৰ গাৰ্জেন আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, আৰু লগতে আমাৰ জিলা প্ৰশাসন হিচাপে আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হিচাপে মই আছোঁ, লগতে আমাৰ পুলিচ প্ৰশাসন আমাৰ SP আছে। আমি গোটেইখিনি আলোচনাৰ মাজত আমি সুস্বাস্থ্যকৰ পৰিৱেশ আনিবলৈ আমি চেষ্টা কৰিম। ডিফুৰ লগতে সমগ্ৰ জিলাখনতে সুস্বাস্থ্য আৰু সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে যত্নৱান হ'ব বুলিও মন্তব্য কৰে জিলা আয়ুক্ত নীলা ফাংচপিয়ে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।